পত্নীৰ চাকৰি বিতৰ্কক লৈ পুনৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। বক্ৰ পথেৰে যদি চাকৰি লৈছে তেন্তে বৰখাস্ত কৰিব লাগে মোৰ পত্নীক, বৰখাস্ত কৰি মোৰ পত্নী গীতাশ্ৰী তামুলীক প্ৰেৰণ কৰিব লাগে জেললৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে চেলেঞ্জ দিছে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু চেলেঞ্জ দি প্ৰত্যাহ্বান জনাই কৈছে মোৰ পত্নীক জেলত ভৰাই দিয়ক। আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম। পত্নীৰ চাকৰি বিতৰ্কক লৈ পুনৰবাৰ গৰ্জন বিধায়ক অখিল গগৈ। অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বক্ৰ পথেৰে যদি চাকৰি লৈছে তেন্তে বৰখাস্ত কৰিব লাগে মোৰ পত্নীক, তদন্ত হওক, তদন্ত কৰক বুলি প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীক। বৰখাস্ত কৰি মোৰ পত্নী গীতাশ্ৰী তামুলীক প্ৰেৰণ কৰিব লাগে জেললৈ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে চেলেঞ্জ দিছে এতিয়া বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে চেলেঞ্জ দিছে গীতাশ্ৰীৰ চাকৰিৰ সময়ত যদি অনিয়ম হৈছিল তেন্তে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কাৰণ সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে গীতাশ্ৰী তামুলীয়ে চাকৰি পাইছিল। ব্যৱস্থা হ'ব লাগে ইণ্টাৰভিউ বৰ্ডত থকা 4 ব্যক্তিৰ বিৰুদ্ধেও। তেতিয়া অখিল গগৈ পত্নী হোৱাৰ বাবে যোগদান কৰিব দিয়া হোৱা নাছিল চাকৰিত। আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইণ্টাৰভিউৰ সকলো ফাইল দিছিল তৰুণ গগৈক দিছিল সকলো ফাইল। আৰু তাৰ পিছতো কোনো বিসংগতি নাপাই চাকৰিত যোগদান কৰিবলৈ দিছিল গীতাশ্ৰীক। আৰু আমি এতিয়া তদন্ত দাবী কৰি আছো, কিন্তু মুখ্যমন্ত্ৰীয়ে তদন্ত নকৰি পলাই আছে। আৰু পত্নীৰ চাকৰি বিতৰ্কক লৈ এনেদৰে পুনৰ গৰজি উঠিছে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো, পলিটিকেল ব্ৰেকিং। যি সময়ত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে, যি বিতৰ্কৰ সূত্ৰপাত হৈছে, তাকে লৈ পুনৰবাৰ আজিৰ দিনটোত চানমাৰীৰ বাসগৃহত বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰিছে। আৰু সংবাদমেল সম্বোধন কৰি এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। বক্ৰ পথেৰে যদি চাকৰি লৈছে তেন্তে তদন্ত হওক, বৰখাস্ত কৰক মোক পত্নীক। আৰু তাৰ পাছতেই চাকৰিৰ পৰা বৰখাস্ত কৰি তেখেতক জেলত ভৰাই থওক, এনেদৰে এতিয়া সংবাদমেলত গৰজি উঠিছে বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰে চেলেঞ্জ দিছে বিধায়ক অখিল গগৈয়ে। গীতাশ্ৰীৰ চাকৰিৰ সময়ত যদি অনিয়ম হৈছিল তেনেহ'লে পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে, কাৰণ সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী। সংবাদমেলত আৰু কি কৈছে, কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অখিল গগৈয়ে আজিৰ দিনটোত সংবাদমেল যোগে কি কৈছিল তাৰ ক্ৰিয়দাংশ আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। চেলেঞ্জ একচেপ্টেড। চাওকচোন, ইমান বৰ্মতা দেখুৱালে, চেলেঞ্জ একচেপ্টেড বুলি কৈ এনেকুৱাকৈ দেখুৱাই দিলে যে একদম অখিল গগৈ গোটেই কেলেংকাৰীৰ ৰজা অসমৰ। এনেকুৱাকৈ দেখুৱাই দিলে যে অখিল গগৈ আন্দোলন কৰি থাকোঁতে নিজৰ ঘৈণীয়েকক কলেজৰ প্ৰফেচাৰ দিবলৈ সক্ষম হৈছিলে। ই কিমান 2 নম্বৰী। আৰু মই ক'লোঁ যে আপোনাক প্ৰত্যাহ্বান গ্ৰহণ কৰক, যদি এনেকৈ 2 নম্বৰী কৰি চাকৰি দিছোঁ, পত্নীয়ে যদি 2 নম্বৰী কৰি ইলিগেল এপইণ্টমেণ্ট পাইছে, তেতিয়াহ'লে পত্নীৰ চাকৰিটো আপুনি খাই দিয়ক আৰু আমি জেলত যাবলৈ সাজু। তেতিয়া কৈছে এই তদন্ত নকৰোঁ। তোমালোকে নিজে তদন্ত কৰিবা। কতে মোৰ কওক, আপোনালোকে নিজে কওক। ইয়াকে কৈ চাগে হাতমালা বসুমতী পাতালে লুকাওঁ। ৰে আমাৰ অৱস্থা এইটো। আৰে যদি তুমি তদন্ত কৰিবলৈ সাহস নকৰা, তেতিয়াহ'লে এগৰাকী নাৰীক এনেকৈ তুমি কিয় অত্যাচাৰ কৰিলা মানসিকভাৱে? এখন কলেজত বি বৰুৱাৰ নিচিনা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছিকৈ গ্ৰেড পোৱা এখন কলেজক তুমি কিয় বদনামী কৰিছা? তাবুৰাম টাইডৰ নিচিনা মানুহ, বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ নিচিনা মানুহ, ডক্টৰ গুলুকেশ্বৰ গোস্বামীৰ নিচিনা মানুহ আৰু ডক্টৰ লীলাৱতী বৰা শইকীয়াৰ নিচিনা মানুহক তুমি কিয় এনেকুৱা অপমান কৰিছা? আৰু তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এই ঘটনা ঘটিছিল। যদি তুমি জানিছিলে, তেখেতে কৈছে যে মই তেতিয়া শিক্ষামন্ত্ৰী আছিলোঁ, মই তেতিয়া জানিছিলোঁ। যদি তুমি জানি শুনি তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এনেকুৱা কেলেংকাৰী কৰিবলৈ দিছিলা, তেতিয়াহ'লেতো শিক্ষামন্ত্ৰী হিচাপে তুমিও পদত্যাগ কৰিব লাগে। যদি সঁচাকৈ জানি শুনি হিমন্ত বিশ্ব শৰ্মাই গীতাশ্ৰী তামুলীক বীৰ বৰুৱা কলেজত 2 নম্বৰী এপইণ্টমেণ্ট দিবলৈ অনুমতি দিছিলে, তেতিয়াহ'লে শিক্ষামন্ত্ৰী হিচাপে আৰু এতিয়া সেইজন শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হৈ থকা হিচাপত মুখ্যমন্ত্ৰীজনে এতিয়া পদত্যাগ কৰিব লাগেনে নাই? নৈতিকতাৰ প্ৰশ্ন। তেখেতেতো আমাক নৈতিকতাৰ কথা কৈছে। নৈতিকতাৰ প্ৰশ্নত তেখেতে পদত্যাগ কৰিব লাগে নে নালাগে?
গতিকে ডক্টৰ গোলোকেশ্বৰ গোস্বামী, ডক্টৰ লীলাৱতী শইকীয়া বৰা, বীৰেশ্বৰ হাজৰিকা আৰু তাবুৰাম টাইট, এই চাৰিজনৰ পণ্ডিতৰ, এই চাৰিজন শিক্ষাবিদৰ বোৰ্ডে গীতাশ্ৰী তামুলীক নিযুক্তি দিছিলে। 3 দিন ধৰি বহুত ইণ্টাৰভিউ দিবলৈ বহুত মানুহ আহিছিলে। 3 দিন ধৰি ইণ্টাৰভিউ হৈছিলে আৰু ইণ্টাৰভিউ হোৱাৰ পাছত অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই, বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই। তেতিয়া তেওঁলোক কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা আৰু 2জন কংগ্ৰেছৰ বিধায়ক আছিলে। পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা বিধায়ক আছিলে আৰু সেই সময়ৰ আটাইতকৈ যুৱ কংগ্ৰেছৰ তেওঁলোক প্ৰভাৱশালী লিডাৰ আছিলে। তেওঁলোকে সংবাদমেল দিছিলে আৰু শিক্ষামন্ত্ৰী নিজে আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা। যিহেতু গীতাশ্ৰী তামুলী মোৰ পত্নী আছিলে, গতিকে গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্টটো দিয়াৰ আগত যেতিয়া ছিলেকশ্যন হ'ল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ফাইলবিলাক এনকুৱাৰী ঘোষণা কৰি বি বৰুৱা কলেজৰ পৰা ফাইলবিলাক উঠাই লৈ গৈছিলে আৰু বহুদিন ধৰি আমাক ইণ্টাৰভিউত পাছ কৰাৰ পাছতো আমাৰ ৱাইফক তাত চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়া নাছিলে, যিহেতু তেখেত অখিল গগৈৰ পত্নী আছিলে। গতিকে অখিল গগৈৰ পত্নী হৈ তেওঁ চাকৰিৰ কাৰণে কোনো ফেভাৰটো পোৱাই নাই। চাকৰি পোৱাৰ পাছত তেওঁ চাকৰি জইন কৰিব নোৱাৰাকৈ ৰৈহে থাকিবলগীয়া হৈছিলে। তাৰপাছত সেই ফাইল গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ টেবুলত পৰিছিলে। পৰৱৰ্তী সময়ত আমাক আচলতে যেতিয়া বহুত দেৰি হৈছিলে এপইণ্টমেণ্টটো, তেতিয়া আমি ডাইৰেক্টৰক যেতিয়া আমাৰ ৱাইফে সুধিছিলে যে মোৰতো এনেকৈ কাগজ গ'ল কিন্তু মোক জইন কৰিবলৈ দিয়া নাই কিয়, তেতিয়া ডাইৰেক্টৰে কৈছিলে যে আপোনাৰ ফাইল তৰুণ গগৈ ডাঙৰীয়াৰ তালৈ গৈছে আৰু তৰুণ গগৈ ডাঙৰীয়াই খুব পজিটিভ কমেণ্ট দি ফাইলটো ঘূৰাই পঠিয়াইছে। চাওকচোন, ইমান বৰ্মতা দেখুৱালে, চেলেঞ্জ একচেপ্টেড বুলি কৈ এনেকুৱাকৈ দেখুৱাই দিলে যে একদম অখিল গগৈ গোটেই কেলেংকাৰীৰ ৰজা অসমৰ। এনেকুৱাকৈ দেখুৱাই দিলে যে অখিল গগৈ আন্দোলন কৰি থাকোঁতে নিজৰ ঘৈণীয়েকক কলেজৰ প্ৰফেচাৰ দিবলৈ সক্ষম হৈছিলে। ই কিমান 2 নম্বৰী। আৰু মই ক'লোঁ যে আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰক, যদি এনেকৈ 2 নম্বৰী কৰি চাকৰি দিছোঁ, পত্নীয়ে যদি 2 নম্বৰী কৰি ইলিগেল এপইণ্টমেণ্ট পাইছে, তেতিয়াহ'লে পত্নীৰ চাকৰিটো আপুনি খাই দিয়ক আৰু আমি জেলত যাবলৈ সাজু। তেতিয়া কৈছে এই তদন্ত নকৰোঁ, তোমালোকে নিজে তদন্ত কৰিবা। কতে মোৰ কওক, আপোনালোকে নিজে কওক। ইয়াকে কয় চাগে হাতমালা বসুমতী পাতালে লুকাওঁ। আমাৰ অৱস্থা এইটো। আৰে যদি তুমি তদন্ত কৰিবলৈ সাহস নকৰা, তেতিয়াহ'লে এগৰাকী নাৰীক এনেকৈ তুমি কিয় অত্যাচাৰ কৰিলা মানসিকভাৱে? এখন কলেজক বি বৰুৱাৰ নিচিনা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছিকৈ গ্ৰেড পোৱা এখন কলেজক তুমি কিয় বদনামী কৰিছা? তাবুৰাম টাইডৰ নিচিনা মানুহ, বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ নিচিনা মানুহ, ডক্টৰ গোলোকেশ্বৰ গোস্বামীৰ নিচিনা মানুহ আৰু ডক্টৰ লীলাৱতী বৰা শইকীয়াৰ নিচিনা মানুহক তুমি কিয় এনেকুৱা অপমান কৰিছা? আৰু তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এই ঘটনা ঘটিছিল। যদি তুমি জানিছিলে, তেখেতে কৈছে যে মই তেতিয়া শিক্ষামন্ত্ৰী আছিলোঁ, মই তেতিয়া জানিছিলোঁৱে। যদি তুমি জানি শুনি তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এনেকুৱা কেলেংকাৰী কৰিবলৈ দিছিলা, তেতিয়াহ'লেতো শিক্ষামন্ত্ৰী হিচাপে তুমিও পদত্যাগ কৰিব লাগে। যদি সঁচাকৈ জানি শুনি হিমন্ত বিশ্ব শৰ্মাই গীতাশ্ৰী তামুলীক বীৰ বৰুৱা কলেজত 2 নম্বৰী এপইণ্টমেণ্ট দিবলৈ অনুমতি দিছিলে, তেতিয়াহ'লে শিক্ষামন্ত্ৰী হিচাপে আৰু এতিয়া সেইজন শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হৈ থকা হিচাপত মুখ্যমন্ত্ৰীজনে এতিয়া পদত্যাগ কৰিব লাগেনে নাই নৈতিকতাৰ প্ৰশ্নত? তেখেতেতো আমাক নৈতিকতাৰ কথা কৈছে। নৈতিকতাৰ প্ৰশ্নত তেখেতে পদত্যাগ কৰিব লাগে নে নালাগে? গতিকে ডক্টৰ গোলোকেশ্বৰ গোস্বামী, ডক্টৰ লীলাৱতী শইকীয়া বৰা, বীৰেশ্বৰ হাজৰিকা আৰু তাবুৰাম টাইট, এই চাৰিজনৰ পণ্ডিতৰ, এই চাৰিজন শিক্ষাবিদৰ বোৰ্ডে গীতাশ্ৰী তামুলীক নিযুক্তি দিছিলে। 3 দিন ধৰি বহুত ইণ্টাৰভিউ দিবলৈ বহুত মানুহ আহিছিলে। 3 দিন ধৰি ইণ্টাৰভিউ হৈছিলে আৰু ইণ্টাৰভিউ হোৱাৰ পাছত অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই,
বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই। তেতিয়া তেওঁলোক কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা আৰু দুইজন কংগ্ৰেছৰ বিধায়ক আছিলে। পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা বিধায়ক আছিলে আৰু সেই সময়ৰ আটাইতকৈ মানে যুৱ কংগ্ৰেছৰ তেওঁলোক প্ৰভাৱশালী লিডাৰ আছিলে। তেওঁলোকে সংবাদমেল দিছিলে আৰু শিক্ষামন্ত্ৰী নিজে আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা। যিহেতু গীতাশ্ৰী তামুলী মোৰ পত্নী আছিলে, গতিকে গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্টটো দিয়াৰ আগত যেতিয়া ছিলেকশ্যন হ'ল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ফাইলবিলাক এনকুৱাৰী ঘোষণা কৰি বি বৰুৱা কলেজৰ পৰা ফাইলবিলাক উঠাই লৈ গৈছিলে আৰু বহুদিন ধৰি আমাক ইণ্টাৰভিউত পাছ কৰাৰ পাছতো আমাৰ ৱাইফক তাত চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়া নাছিলে, যিহেতু তেখেত অখিল গগৈৰ পত্নী আছিলে। গতিকে অখিল গগৈৰ পত্নী হৈ তেওঁ চাকৰিৰ কাৰণে কোনো